আজি এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকৰ বাবে মই ক'বলৈ চেষ্টা কৰিম যিসকলে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ আৰু সাধাৰণতে যিটো স্কলাৰশ্বিপৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ তাত আপোনালোকে যিটো পইচা পাব সেই পইচাৰ পৰিমাণটো আচলতে আপোনালোকে ৮০,০০০ টকাকৈ আপোনালোকে পাবলৈ সক্ষম হ'ব বছৰেকত। গতিকে এই স্কলাৰশ্বিপটো আপোনালোকৰ কাৰণে খুবেই প্ৰফিটেবল হ'ব, খুবেই আপোনালোকৰ কাৰণে ভাল হ'ব। গতিকে এই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰে। যিসকলে BA BSc BComত এডমিশ্যন লৈছে নতুনকৈ তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাওক। ইয়াত মই দেখুৱাই দিম আপোনালোকক বা কৈ দিম যে কোনসকলে আচলতে এলিজিবল হ'ব এপ্লাই কৰিবৰ বাবে বা আপোনালোকে কিমান টকাকৈ পাব। টকাৰ কথাটো ইতিমধ্যে আপোনালোকক মই জনালোৱেই বাৰু, তথাপিও আপোনালোকে কিমাননো টকা পাব সেইখিনি আপোনালোকক মই ক'ম। লগতে কি ডকুমেণ্টছ আপোনালোকক লাগিব ইয়াত এপ্লাই কৰাৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ যিবিলাক আপোনালোকৰ প্ৰশ্ন আছে। আৰু এটা আপোনালোকৰ প্ৰশ্ন যিটো কৰে যে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰাৰ পাছত বাকী স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবনে নোৱাৰে, এই গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টিত জানিবলৈ পাব। গতিকে চাওক ভিডিঅ'টি শেষলৈকে আৰু আপোনালোকে চাই যাব পাৰে। প্ৰথমতে আপোনালোকক আহি যাওঁ যে আপোনালোকে এই স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপৰ কথা মই কৈ আছোঁ ঈশানোদয় স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপটোনো হয় কি আপোনালোকক প্ৰথমতে সেইটো জনাই লওঁ। ঈশানোদয় স্কলাৰশ্বিপ আচলতে UGCৰ আণ্ডাৰত UGCয়ে দিয়া ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে প্ৰদান কৰা এটা বৃত্তি বা বছৰেকীয়া বৃত্তি। আপোনালোকক বছৰেকত যিহেতু এটা এমাউণ্ট আপোনালোকলৈ আহে আৰু এইটো প্ৰভাইড কৰে আপোনালোকক UGCয়ে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন, যিটো আণ্ডাৰত আচলতে কলেজবিলাক বা সাধাৰণতে এই গোটেই প্ৰচেছটো চলি থাকে কলেজৰ। এতিয়া আপোনালোকেতো এইটো গম পালে। দ্বিতীয় আছিলে আপোনালোকে এই যিটো স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপটোৱে আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে কিমান টকাকৈ পাব। আপোনালোকে যিহেতু ৮,০০০ টকাকৈ প্ৰতি মাহত আপোনালোকক প্ৰভাইড কৰে আৰু 10 মাহ দিয়ে, গতিকে ৮০,০০০ টকা আপোনালোকে পাবলৈ সক্ষম হ'ব এবছৰত। ৮০,০০০ টকাকৈ এবছৰত সেইটো হ'ব। এতিয়া কথাটো হ'ল এই যে ঈশানোদয় স্কলাৰশ্বিপ বুলি কৈ আছোঁ, এই স্কলাৰশ্বিপবিলাক সাধাৰণতে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে। OBC স্কলাৰশ্বিপ, ST স্কলাৰশ্বিপ, SC স্কলাৰশ্বিপ, মাইনৰিটি স্কলাৰশ্বিপ, তাৰপিছত আপোনালোকক মেৰিট কাম এনেকুৱা এটা স্কলাৰশ্বিপো আছে, ঈশানোদয় স্কলাৰশ্বিপ। এই গোটেই স্কলাৰশ্বিপবিলাক সাধাৰণতে আপোনালোকৰ এটা পৰ্টেল আছে যাৰ আণ্ডাৰত আহে আৰু সেই পৰ্টেলটো হৈছে NSP স্কলাৰশ্বিপৰ। NSP মানে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, আৰু এই পৰ্টেলৰ আণ্ডাৰতে আপোনালোকৰ গোটেইকেইটা স্কলাৰশ্বিপ সোমাই পৰে বা আপোনালোকৰ তাৰ আণ্ডাৰতে থাকে। এতিয়া ইয়াত আপোনালোকে আচলতে যিকোনো স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰে। সেয়া লাগিলে ঈশানোদয় হওক, সেয়া লাগিলে OBC স্কলাৰশ্বিপ হওক, ST হওক, SC হওক, বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ যিখিনি আপোনালোকে যদি অ'পেন কৰে পেজটো তাতে আপোনালোকে পাব। মই আপোনালোকক দেখুৱাবলৈও মাজে মাজে চেষ্টা কৰিম বাৰু কোনবিলাক স্কলাৰশ্বিপৰ কথা মই আপোনালোকক কৈ আছোঁ। এতিয়া এই যে স্কলাৰশ্বিপ যিটো মই ৮০,০০০ টকাৰ কথা কৈছোঁ পাব পাৰে, এতিয়া তাত কিমান পাৰ্চেণ্টেজনো আপোনালোকক দৰকাৰ হ'ব। প্ৰথমতে আপোনালোকক জনাওঁ 60%ৰ যিখিনি 60% যদি হয় আপোনালোকে এপ্লাইটো কৰিব পাৰে। আচলতে ইয়াত এপ্লাই কৰিবৰ কাৰণে কোনো পাৰ্চেণ্টেজৰ কথা নাহে, আপোনালোকক পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰাই নাই বাৰু ইয়াত। কিন্তু এটা থাকে যে যিহেতু এই গোটেই স্কলাৰশ্বিপটো ঈশানোদয় স্কলাৰশ্বিপটো UGCয়ে প্ৰভাইড কৰে আৰু এই স্কলাৰশ্বিপটো নৰ্থ ইষ্ট ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যিমানকেইটা ষ্টেট আছে সকলোবিলাক ষ্টেটক মিলাই আচলতে আপোনালোকৰ সেই গোটেইকেইটা ষ্টেটৰ পৰা, গোটেইকেইটা ৰাজ্যৰ পৰা সাধাৰণতে 10,000 ছাত্ৰ ছাত্ৰীক তেওঁলোকে নিৰ্বাচন কৰে আৰু তেওঁলোকক সেই 10,000 ছাত্ৰ ছাত্ৰীকে তেওঁলোকে আচলতে যিটো পইচা বা যিটো বৃত্তি বা যিটো স্কলাৰশ্বিপ তেওঁলোকে প্ৰভাইড কৰে বা দিয়ে। এতিয়া 60%ৰ ওপৰত বুলি মই এইটো কাৰণেই কৈছোঁ যিহেতু আপোনালোকৰ আচলতে ইয়াত কোনো বাধ্যবাধকতা নাই যে 60%ই লাগিব। সাধাৰণতে আপোনালোকে 50 হ'লেও এপ্লাই কৰিব পাৰে, তাত কোনো কথা নাই। আৰু এইটোও নহয় যে বহুত বেছি পাৰ্চেণ্টেজো লাগে, তেনেকুৱাও হয়তো নহ'ব পাৰে। কাৰণ কেলৈ ধৰক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বহুতখিনি ছাত্ৰ ছাত্ৰী বেলেগ বেলেগ ফিল্ডত যায়গৈ, গতিকে সেই ফিল্ডবিলাকৰ কাৰণে এই স্কলাৰশ্বিপটো তেওঁলোকে তেতিয়া এপ্লাই নকৰে। বা আৰু বহুতখিনি থাকে এনেকুৱা যিসকলে যাৰ ইনকম যিটো ফেমিলি ইনকম 4 লাখ যিটো টকাতকৈ বেছি, গতিকে সেই সকলো নোৱাৰে। গতিকে এই এনেকুৱা ধৰণৰ কিছুমান কথাও আছে যাৰ ফলত বহুতে নোৱাৰেও এপ্লাই কৰিবলৈ। আৰু গতিকে এনেকুৱা হৈ যায় যে আপোনালোকে হয়তো যদি এপ্লাই কৰি দিয়ে আৰু এপ্লাই কৰি হয়তো আপোনালোকে পায়ো যাব পাৰে, গতিকে এনেকুৱাও থাকে। কিন্তু সাধাৰণতে অলপমান বেছি থকাটো ভাল, মানে 60%ৰ ওপৰত থকাটো ভাল, আৰু সেইটো এটা কথা।
গতিকে আপোনালোকে সেইখিনি চাই মেলি আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া ইয়াত ডকুমেণ্টছনো কি দৰকাৰ হ'ব পাৰে। ডকুমেণ্টছ হিচাপে আপোনালোকক যিটো প্ৰধান বস্তু সেয়া হৈছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডটো আপোনালোকক লাগিবই। আৰু আধাৰ কাৰ্ডটো সাধাৰণতে আপোনালোকৰ যি বেংক একাউণ্ট, সেই আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক থকাটো কিন্তু দৰকাৰী। আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক হ'ব লাগে, আৰু তেতিয়াহে সাধাৰণতে আপোনালোকে এই যিটো পইচা সেইটো সোমাব আপোনালোকৰ একাউণ্টত। গতিকে আপোনালোকে এপ্লাই কৰাৰ আগতে প্ৰথমতে আপোনালোকে সেই কামটো কৰি ল'ব, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংকটো। যিহেতু পিছত যেতিয়া আপোনালোকৰ এপ্লাই হ'ব তেতিয়া বহুত বেছি খৰধৰ হ'ব, বহুত বেছি আচলতে আপোনালোকে দিগদাৰ হ'ব কৰাৰ ক্ষেত্ৰত। এতিয়া এপ্লাই হ'ব কেতিয়াৰ পৰা, এপ্লাই হোৱাৰ যিটো ডেট, আৰু বহুতখিনি ডকুমেণ্টছ আছে, মই এইকেইটা কথা ক'ম বাৰু। এপ্লাই ডেটটো কৈ দিছোঁ। এপ্লাইটো আচলতে আপোনালোকে এইটো যদি ভাবে তেতিয়াহ'লে অক্টোবৰ ঠিক মাজভাগৰ পৰা, অৰ্থাৎ 3rd উইক অফ অক্টোবৰ বা 2nd উইক অফ অক্টোবৰৰ পৰা হয়তো এইটো এপ্লাই আপোনালোকে অ'পেন কৰিব। আৰু অ'পেন কৰাৰ পাছত থাকিব অলপ দিন, ভালেখিনি থাকে আচলতে এইটো এপ্লাই ডেট। গতিকে সিমানকেইদিনত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে সেইখিনি সময়ত আপোনালোকৰ এইটো হৈ যাব। যিহেতু আপোনালোকে জানে যে ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকল আছে তেওঁলোকে এডমিশ্যন এতিয়া হৈয়ে আছে, গতিকে বা এডমিশ্যনবিলাক যিহেতু তেওঁলোকৰ হৈছেহে, গতিকে আগষ্টৰ পৰা ক্লাছ হ'ব। গতিকে সেই সময়তে তেওঁলোকৰো যিটো এপ্লাই আচলতে সেই এপ্লাইবিলাক হ'বগৈ। এতিয়া ডকুমেণ্টছ হিচাপে মই আধাৰ কাৰ্ডৰ কথা আপোনালোকক ক'লোঁ। তাৰপিছত আপোনালোকক কোৰ্ট এফিডেভিট লাগিব আপোনালোকক এটা। তাৰপৰা আপোনালোকক দৰকাৰ হ'ব বেংকৰটো, আপোনালোকক মই ক'লোৱে। বেংকৰ আচলতে পাছবুকৰ দৰকাৰ নহয়, কিন্তু ইনকমখন এখন লাগিব আপোনালোকক, ইনকম চাৰ্টিফিকেট এখন। তাৰপিছত বা ৰাচন কাৰ্ডো হয়তো এবাৰ বিচাৰিব পাৰে, এতিয়ালৈকে যিহেতু গাইডলাইনত দিয়া নাই কোনটো বিচাৰিব। গতিকে হয়তো ইনকম চাৰ্টিফিকেট বিচাৰিব পাৰে বা আপোনালোকৰ ৰাচন কাৰ্ডটো বিচাৰিব পাৰে। থাৰ্ডটো আপোনালোকক দৰকাৰ হ'ব বিশেষকৈ যিটো ইনকমৰ কথা আপোনালোকক মই ক'লোৱেই। কাষ্ট যদি হয় কাষ্টৰ চাৰ্টিফিকেটখন থৈ দিব আপোনালোকে। তাৰপিছত আপোনালোকে এইকেইটা আচলতে দৰকাৰ হ'ব বিশেষকৈ, যিকেইটা মই বিষয়ে আৰু আপোনালোকে এটা লাগিব, সেইটো হৈছে এডমিশ্যনৰ আপোনালোকক যিটো চাইন কৰি দিব প্ৰিন্সিপালে যে আপোনালোকে এইখন কলেজতে পঢ়ে বা এইখন মহাবিদ্যালয়ত পঢ়ে, সেইখন কাগজখন লাগিব। আৰু কাগজখনৰ কাৰণে আপোনালোকে যিটো ৰিচিপ্ট পায় এডমিশ্যনৰ, সেই ৰিচিপ্টটো আপোনালোকে কিন্তু ভালদৰে ৰাখিব। ৰিচিপ্টৰ বদলি আৰু এটা বস্তু পাব, আপোনালোকক হেল্প কৰিব, সেয়া হৈছে আই কাৰ্ড। আই কাৰ্ডটো আপোনালোকক দেখালে হয়তো চাইন কৰিব তেওঁলোকে। অৰ্থাৎ আপোনালোকে যেতিয়া চাইন কৰিবলৈ যাব কাগজ এখনত, তেতিয়া আচলতে সেই কাগজখনত আপোনালোকৰ ৰিচিপ্টখন চাই বা আপোনালোকৰ আই কাৰ্ডখন চাই যিজন প্ৰধান শিক্ষক বা যিজন আচলতে তাৰ প্ৰিন্সিপাল, তেওঁ আচলতে চাইন কৰিব। গতিকে সেই বস্তুখিনি লাগে। এতিয়া এটা আপোনালোকে আৰু প্ৰশ্ন সুধিছিল, সেয়া হৈছে কি যে যদিহে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰা হয়, তেতিয়াহ'লে বাকীবিলাক স্কলাৰশ্বিপ আচলতে এপ্লাই কৰিব পাৰিব নোৱাৰে। আপোনালোকক মই এটা কথা বুজাই দিছোঁ, যিহেতু গোটেই স্কলাৰশ্বিপবিলাক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰতে পৰে বা ইয়াৰ অন্তৰ্গত গোটেইখিনি, গতিকে ইয়াত আপোনালোকে যিকোনো এটা যেতিয়া স্কলাৰশ্বিপ এপ্লাই কৰিব, ঈশানোদয় হওক, এনেকৈ যেতিয়া এপ্লাই কৰিব, বাকী যিকেইটা স্কলাৰশ্বিপ আছে সেয়া আপোনালোকে কৰিব নোৱাৰে। যদিহে আপোনালোকে OBC কৰিলে তেতিয়া ঈশানোদয় নোৱাৰিব, ST কৰিলে ঈশানোদয় নোৱাৰিব, ঈশানোদয় যদি কৰে তেনেহ'লে বাকীকেইটা নোৱাৰিব। গতিকে এই গোটেই বস্তুটো আচলতে যিহেতু এই পৰ্টেলটোৰ আণ্ডাৰত, গতিকে আপোনালোকে তেনেকেই মেনেজ কৰিব লাগিব বা আপোনালোকে এটাহে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। বহুতে যিহেতু সুধি থাকে, গতিকে এইটোৰ বিষয়ে জনালোঁ। আৰু এটা বস্তু আপোনালোকক মই জনাই থওঁ মনত পৰাৰ সময়খিনিতে, কেতিয়ানো ইয়াৰ পইচাখিনি সোমায়। পইচাখিনি আচলতে আপোনালোকৰ ঠিক জুলাই আগষ্ট এনেকুৱা যিটো টাইম আচলতে, সেই টাইমটোত সোমায়। ছেশ্যনবিলাকৰ যিটো শেষ জানুৱাৰী সময়টো সোমায়। গতিকে এইটো এনেকুৱা নহয় যে চবৰে একেটা টাইমতে সোমাব, কিছুদিন 10 দিন 15 দিনৰ এনেকুৱা ব্যৱধানতে আচলতে আপোনালোকৰ পইচাবিলাক সোমাই যায়। এইখিনি জনালোঁ। আৰু এটা জনাই থওঁ, যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হয়, বিশেষকৈ ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশ্যন যেতিয়া হয়, তেতিয়াতো ইনষ্টিটিউটে কৰে আপোনালোকে যে তাত পঢ়ি আছে এইটো কথা। ষ্টেট লেভেলৰটো তাৰপিছত প্ৰথমতে ইনষ্টিটিউট লেভেলত হোৱাৰ 2 মাহমানৰ পিছত আচলতে আপোনালোকৰ ষ্টেট লেভেলৰ হয়। আৰু ষ্টেট লেভেলৰ হোৱাৰ ঠিক পিছতে OTR ভেৰিফিকেশ্যন হয়। গতিকে OTR ভেৰিফিকেশ্যনত আপোনালোকক আচলতে ভিডিঅ' কলিঙৰ থ্ৰুৱেদি আপোনালোকৰ লগত কানেক্ট কৰিব আৰু আপোনালোকৰ ফেচটো আৰু কিছুমান ডাটা তেওঁলোকে বিচাৰে। গতিকে সেইখিনি যদি আপোনালোকে দিয়ে তেতিয়াহ'লে ভাল হয়। আৰু সাধাৰণতে OTR ভেৰিফিকেশ্যনৰ পৰাপক্ষত বহুতৰে ভালেই হয়, প্ৰায় ভেৰিফিকেশ্যন ছাকচেছ হয়। গতিকে আপোনালোকে তেনে ক্ষেত্ৰত কোনো শংকা কৰাৰ প্ৰয়োজন নাই, আপোনালোকে ধুনীয়াকৈ বাকীখিনি কাম কৰিব পাৰে। গতিকে এপ্লাই কৰিব পাৰে আপোনালোকে। যেতিয়া আহিব আপোনালোকক মই অৱগত কৰিম, আৰু কেনেকৈ কৰিব লাগে সেইখিনিও আপোনালোকক মই তেতিয়াই দেখুৱাই দিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ।